गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर ता। जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰেৰু বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট অসম ৰাজ্যৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা, মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে। তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে, বহুত দুখ হৈ গ'ল মোৰ জীৱনত। এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ, বিয়া দি কঁকাল বিষ, ভৰি বিষ এনেকা হৈ গ'ল। এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ। এনেকা দুখ মানে কি কৰিম, ভগৱানক বিচাৰিলেও পোৱা নাই। এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে, আমাৰ নামঘৰটো নাছিলে সেই টাইমতো, মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে। ঘৰতে মানে 2টা নামঘৰ হ'ব। তেনেকাই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে। যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম। তাৰপিছত কি কৰিলোঁ, মাহঁতেতো ইফালে শিৱ ভক্ত সিহঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে, আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে, ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই, তাৰপিছত ইমান
বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে মানে ইমান ঘৰত হাই কাজিয়া ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি আপুনি ক'ত আছে এইবিলাক কয় বহুত কান্দে মানে ৰাতিপুৱা হৈ মা দেউতাৰ লগত অশান্তি হাই কাজিয়া সুখ নাই শৰীৰত কিহৰ কাৰণে হৈছে এইবিলাক বহুত এনেকৈ দুখ হৈ গ'ল তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে আৰু এজন লোক আছে হেঁতে দুইজনে মামা পায় এনেকৈ ভকত মানে এতিয়া বিষ্ণু ভকত তাৰপিছত গাঁৱে মানুহবিলাক মাতে হেঁতক গীতা ভাগৱত পঢ়িব তাৰ কাৰণে হেঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে তেনেকায়ে যাই কিনে হেঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত শাস্ত্ৰ অনুকূল এইটো দেখাই আছে এইটো চাই আহিলে আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে এইটো চাচোন চং ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে আমি যোনটো কৰিছি এইটো হোৱা নাই নেকি এইটো অলপ ভালকৈ চাচোন কৈ কিনে মোক এইটো সন্ত ৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল তেতিয়া সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে কোনোবা এজন ৰাজা আহিব মানুহবিলাক কাটিব এনেকা কৈ আছে মানে আৰু মানুহবিলাক চাপৰ হ'ব পুৰা মাটি ডুবি যাব পানী আহিব ওপৰ এইবিলাক কৈ আছে আৰে বাবা এইটো কি কৈ আছে সি এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে কোন হয় এইজনো এনেকা মানে মই অলপ চাই আছোঁ তথাপিও মোৰ দিমাগত সোমোৱা নাই মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই কি কথা কৈ আছে এনেকাকৈ তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে নেট পোৱা নাই থৈ দিলোঁ থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে ঘৰত হাই কাজিয়াও ভাল হৈছে ভূত প্ৰেত বাধাও ভাল হৈছে বোলে আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে আপুনিও তাতে যাওকচোন হাৰিয়ানাত বোলে তাত বোলে কিবা আছে এনেকা কৈছে তেতিয়া মই কৈছোঁ এনেকা হ'লেতো ভালে এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম এক সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ তাৰপিছত আহি পাইছোঁ ময়ে ধৰিলোঁ কিতাপটো ধৰি কিনে বাকলাবিলাক ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাত এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত এইবিলাক পোৱাই নাই এদিনত তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ সন্ধিয়া হৈ গ'ল ভাত বনাব লাগে বুলিকে সিদিনা থৈ দিলে থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসং চাইছোঁ সৎসংতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই হিন্দীত দিছোঁ তেতিয়া আছামিজ নাছিলে তাৰপিছত হিন্দীত চালোঁ সৎসং ইমানখিনি বুজিব পৰা নাই তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয় সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকা কৈছে তেতিয়া মই আৰু থাকিব নোৱাৰোঁ আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব তাৰপিছত মই কি কৰিলোঁ আমিতো দুখীয়া মানুহ হয় টকা পইচা নাই তাৰপিছত বন্ধন গোটত গ'ল যাই কিনে মই 70,000 পইচা উঠাই কিনে তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে মানুহজনটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা মই এইটো পালোঁ আৰু যোনটো আমাৰ ঘৰত
চাচুৰ লগত হাই কাজিয়া আমি এটা ঘৰতে এটা চোতালতে দুটা পাকঘৰ বনাব লগা হৈ গ'ল মানে তাৰ লগত জাওজালি নিচিনাহে হৈ গ'ল মানে দুটা হৈ গ'ল এটা ঘৰতে দুটা পাকঘৰ এনেকা হৈ গ'ল তাৰ পিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰ পিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে খিলি আছিলে সেই খিলি থাকোঁতে অলপ টিংটো কাটিলে মানে খুৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমে নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই চাই খিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোকে এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকুৱা কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি এই কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি 9টা বজাত উঠিব নাইট চুপাৰত তাৰপিছত উঠিলোঁ উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে এতিয়া ৰাতিত বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ সি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে সি আমাৰ কোলাত আমি এনেকাই এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে তাৰপিছত খুলিছোঁ খোলাত সেহেঁতেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী সেহেঁতেও ভয় লাগি গ'ল মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্ত ৰামপালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্ত ৰামপালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই প্ৰমাণিত মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকা 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্ত ৰামপালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো
নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গ'ল্ড ব্লাডাৰ যি পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে হয় কৰিছিলোঁ অপাৰেশ্যনো হৈ গ'ল এইটো 16 পাথৰ ওলাইছিলে এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব শাস্ত্ৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায় এতিয়া সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে এই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে শাশুৰ লগত হাই কাজিয়া আছিলে আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে ভৰি বিষ আছিলে ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে নোৱাৰে এনেকা বিষ হয় তাৰপিছত এইটো ভাল হৈ গ'ল আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে এইটো এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুৰ মাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে সঁচাকৈ সন্ত ৰামপাল গুৰুৰ মাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে হয় যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায় যেতিয়া ছোৱালী জন্ম ল'লে তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয় যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি নাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই নিদে এইবিলাক আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মইনো কি বাৰ্তা দিম মই আগত যেনেকা ভক্তি কৰিছিলোঁ বিষ্ণু ভক্ত আছিলে ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল বহুত দুখ নৰক হৈ গ'ল আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোঁ যে কোনো টকা পইচাৰ কমি নাই মোৰ দেহাত এনেকা বিষ ব্যাধি নাই বহুত সুখত আছোঁ এইবিলাক লাভ পাইছোঁ আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু এই লাভটো আপোনালোকেও পাব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব হয় সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যায় ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ তাত চাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসং আৰু সৎসঙৰ তলত নাম্বাৰ দিয়া থাকে এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎসাহে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবীৰ জীক ভয় দেখুৱাব বিচাৰিছিলে তেন্তে পুণ্যাত্মাসকল कबीर जी ने कहा था ये खाकी खंजूसपुर अनका नहीं सुमार और दूसरा रूप केशव नाम धर के आगे थे कि व्यापारी का रूप बना के गरीबदास केशव के अनका नहीं सुमार পৰমাত্মাই ক'লে যে ইয়ে খাকি কঞ্জুচ একেবাৰে কৃপণ খোখাপুৰ হয় একেবাৰে খালী মইতো সৎলোকৰ পৰা লৈ আহিছোঁ এই সকলোবোৰ বস্তু এতিয়া পুণ্যাত্মাসকল এতিয়া সেয়াই আছে ইয়াত গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে
আৰু এওঁলোকক ধনী বনাই আছে আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। धर्म तो 10 का नहीं 10 के तीनों लोग खैर आए तुम्हें खैर है कीजिए आत्म पोख গতিকে আপোনালোককতো প্ৰথমতে দিয়ে। फिर कहते करे करावे साइया मन में लहर उठा दादू सिर दर्जीव के आप बगल हो जा। এজন ব্যক্তি সকলো ঠাইতে নিৰাশ হৈ আছে আৰু ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব, 1 লাখ টকা লাগিব। ইয়াত মালিকে তেনেকুৱাই যাৰ সঁচা শ্ৰদ্ধা সঁচা মন পূৰ্ণ বিশ্বাস হৈ যায় তেওঁলোকক লগে লগেই আৰাম দি দিয়ে। তেওঁ সুস্থ হৈ গ'ল, তেওঁৰ লাখ টকা বাচিল, প্ৰাণৰ বাবে যুঁজি আছিলে বাচিব নে নেবাচিব, তেওঁ বাচি গ'ল। আকৌ প্ৰেৰণাও কৰে যে কিবা পুণ্য কৰাব পায়। সেইবাবে সদায় বৰ্তি থকা এইবোৰ চলাই আছে ভগৱানে, যাৰ যি সহযোগ আছে তেওঁ সিমানেই লাভ হৈ আছে। গতিকে কোৱাৰ অৰ্থ এয়াই যে আপোনালোকক ইমান সুবিধা দি পেলাই ভগৱানে কয় যে মোৰ মহিমা শুনা বহি পেলাই মনোযোগেৰে। আৰু এতিয়া যদি কোনোবাই ভুল কৰে তেনেহ'লে ভগৱানে তেওঁলোকক নেৰিব। ক'ৰবাত ভাল গৰম কাপোৰ পালে তাত সোমাই যোৱা, এনেকে নল'বা। সৎসংগলৈ আহি পৰমাত্মাৰ মহিমাৰ কথা খুব মনোযোগেৰে শুনিব লাগে। ইমান ব্যৱস্থা কৰি ৰখা হৈছে কিয়? সেইকাৰণেই যে ল'ৰা ছোৱালীবোৰে ভগৱানক চিনিব পাৰে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কয় যে তেওঁ কবিৰ ভগৱান হয় যিয়ে 6টা দিনত সৃষ্টি ৰচনা কৰিলে। এতিয়া তাৰ আগতে অলপ পবিত্ৰ বাইবেল দেখুৱাব লাগিব। এয়া হৈছে পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এইখন বাইবেল হয়, এয়া হৈছে ইয়াৰ জেনেৰেল এডিটৰ। এয়া ইয়াৰ পৰা হিন্দীত পঢ়িম। প্ৰবন্ধ সম্পাদক ডেভিড ষ্টুৱাৰ্ড ইংৰাজী, প্ৰধান সম্পাদক ডনাল্ড চি ষ্টাম্প MA MDV, সংযুক্ত সম্পাদক এয়া হৈছে, ইয়াত লিখা আছে ছপোৱা হৈছে চাই লওক। মিছৰি USA পৰা ছপোৱা হৈছে। এতিয়া ইয়াত সকলোতকৈ আগত সৃষ্টি সেয়া আছে, উৎপত্তিৰ আছে ইয়াত। আৰু সৃষ্টিৰ একেবাৰে প্ৰথম অধ্যায়তেই জেনেচিয়াছ মানে সৃষ্টি, জেনেচিয়াছ 1, এয়া 4 নম্বৰ পৃষ্ঠাত উৎপত্তি ইয়াৰ পৰা আৰম্ভ হৈছে। প্ৰথম আৰম্ভণিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱী সৃষ্টি কৰিলে। এয়া প্ৰথম দিন আছিল। এই ধৰণে এয়া প্ৰথম দিন হৈ গ'ল। আকৌ দ্বিতীয় দিন হৈ গ'ল। সন্ধিয়া ৰাতিপুৱা বনাই দিলে দ্বিতীয় দিনা। আকৌ তৃতীয় দিন হৈ গ'ল, যি ইয়াত লিখা আছে ফলদায়ক বৃক্ষ যাৰ গুটি এটা এটা জাতিৰ অনুসাৰে বনালে। এই প্ৰকাৰে এতিয়া ইয়াত তৃতীয় দিন হৈ গ'ল। দিন আৰু ৰাতিক প্ৰভুতা কৰে আৰু আন্ধাৰক পোহৰে বেলেগ কৰে। আকৌ সন্ধিয়া হয়, আকৌ এনেদৰেই এয়া চতুৰ্থ দিন হৈ গ'ল। এয়া 4ত পঢ়িছিল আপোনালোকে। এতিয়া 5ত কি আছে? সন্ধিয়া হ'ল, আন্ধাৰ হ'ল, এয়া 5 নম্বৰ দিন গ'ল, 6 নম্বৰ দিন আহিল। আচল কথাটো হ'ল আকৌ পৰমেশ্বৰে ক'লে মানুহক মই মোৰ স্বৰূপ অনুসৰি মোৰ সমানতাত বনাইছোঁ। আৰু সেই সমুদ্ৰৰ মাছবোৰ আৰু আকাশৰ চৰাইবোৰ আৰু ঘৰচীয়া পশুক, গোটেই পৃথিৱীত আৰু সকলো বগাই থকা জীৱ জন্তু যি পৃথিৱীত বগাই ফুৰে সিহঁতক বসত কৰে, যি সম্পূৰ্ণ বুদ্ধিয়ক জ্ঞানী হয়। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে মানুহৰ উৎপন্ন কৰিলে আৰু নৰ আৰু নাৰীৰ ৰূপত তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। পৰমাত্মা কেনেকুৱা হয়? মনুষ্যৰ দৰে, নৰৰ দৰে। আণ্ডাৰষ্টুড হৈ গ'ল। এতিয়া ইয়াত চাওক, এই ধৰণে 6 নম্বৰ দিনত আন্ধাৰ হ'ল, সন্ধিয়া হ'ল, এই ধৰণে 6টা দিন হৈ গ'ল। এতিয়া 7 নম্বৰ দিন। আৰু পৰমেশ্বৰে নিজৰ কাম যি কৰি আছিলে সেয়া 7ম দিনত সমাপ্ত কৰিলে। নিজে কৰি থকা সকলোবোৰ কামৰ পৰা 7ম দিনত বিশ্ৰাম ল'লে। অৰ্থাৎ 6টা দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনত বিশ্ৰাম কৰিলে। এতিয়া ইয়াৰ পৰা ইমানেই ল'বলৈ আছিলে। এতিয়া পবিত্ৰ বাইবেলে স্পষ্ট কৰি দিলে যে পৰমাত্মা মনুষ্যৰ দৰেই হয়। তেওঁ নিজৰ ৰূপত মানুহক বনালে, নৰ নাৰীৰ ৰূপত উৎপন্ন কৰিলে। আগলৈ বহুত ভাল প্ৰমাণ আছে ইয়াৰ যে পৰমাত্মা সাকাৰ হয়। তেওঁ ওচৰত থিয় হৈ থকা দেখা যায়, কথা পাতে, বাইবেলত লিখা আছে। এতিয়া কুৰাণ শ্বৰীফত দেখাই আছোঁ। এয়া কুৰাণ শ্বৰীফ হয়, পবিত্ৰ কুৰাণ শ্বৰীফ। ইয়াত লিখা আছে, ये तो इनकी अरबी भाषा है, जालिकल किताबु ला रैब जो जैसला फीही जो। ইয়াৰ অৰ্থ ইয়াত কৈছে যে এইখন সেই ইলহামী কিতাপ হয়, ধাৰ্মিক কিতাপ হয়, য'ত কোনো সন্দেহৰ কথা নাই। অৰ্থাৎ ইয়াত যি লিখা আছে সেয়া ফাইনেল হয়, ইয়াত কোনো ডাউট নাই, ইয়াত কোনো ভুল নাই।
ইয়াত কোৱাৰ ভাৱে ইটুই এয়া ক'ৰ পৰা ছপা হৈছে শাস্ত্ৰীয় আৰবী পদ্ধতি নাগৰী লিপিত ইয়াৰ অৰ্থ হৈছে অনুবাদ সতীপন অনুবাদ ৰূপান্তৰকাৰ হৈছে নন্দ কুমাৰ অৱস্থি শ্বেৰৱানী সংস্কৰণ এয়া ক'ৰ পৰা ছপোৱা হৈছে কুৰাণ শৰীফ শ্বেৰৱানী সংস্কৰণ প্ৰকাশক হৈছে লক্ষ্ণৌ কিতাপঘৰ মৌচম বাগ গীতাপুৰ ৰোড লক্ষ্ণৌ ইয়াৰ পৰা ছপোৱা হৈছে এতিয়া আমি ইয়াৰ সুৰত ফৰকানী 25ত আহিছোঁ এয়া চাওক এয়া সুৰত কুৰাণ শৰীফ হয় আৰু সুৰতুল ফুৰকানী ইয়াক সুৰত বুলি কয় সুৰতুল ফুৰকানী অৰ্থাৎ সুৰত ফুৰকানী 25 এতিয়া ইয়াত ইয়াৰ পৰা চাম আমি এয়া চাওক এয়া 52 নম্বৰ আয়াত হয় 51 ইয়াত সমাপ্ত হ'ল এয়া 52 फला तुतियल काफिरन व जाहिदहुम बिही जिहादन कबीरन ইয়াত স্পষ্ট লিখা আছে কবিৰন ইয়াত এই কুৰাণ শৰীফ কোৱা বা মছজিদে কোৱা ইয়াত দেখুৱাম আপোনালোকক ইয়াৰ হিন্দী অনুবাদ ইয়াত কৰিছে এওঁলোকে ইয়াত 51 সমাপ্ত হ'ল 52 আৰম্ভ হ'ল ইয়াৰ অনুবাদ হ'লে আজি আমি আৰবী ভাষা পঢ়িলো লিখা আছে ইয়াত নাগৰী লিপিত এই 52ৰ ইয়াত অনুবাদ কৰিলে গতিকে হে পয়গম্বৰ হযৰত মুহাম্মদক কুৰাণ শৰীফৰ জ্ঞানদাতা বুলি কোৱা হৈছে তুমি কাফিৰে কোৱা কথা নামানিবা যি পৰমাত্মাৰ পূজা নকৰে আন দেৱ দেৱতাৰ পূজা কৰে তেওঁলোকক কাফিৰ বুলি কোৱা হয় নামানিবা আৰু এই কুৰাণ শৰীফৰ দলিলৰ পৰা যি মই তোমালোকক জ্ঞান দি আছো ইয়াৰ মুখামুখি খুব ভালদৰে কৰিবা ইয়াত কবিৰৰ অৰ্থ খুব ডাঙৰ কৰি দিলে আৰু এইটো লিখিব লাগিছিলে যে হে আল্লাহ फला तुतियल काफिरन व जाहिदुम बिही जिहादन कबीरन কবিৰন মানে কবিৰৰ বাবে তুমি সংঘৰ্ষ কৰা সেই সকল যি কাফিৰ হয় তেওঁলোকেতো নামানে কবিৰ ইজ গড কিন্তু মই কৈ আছো সেই কবিৰ হৈছে সকলো এতিয়া ইয়াত কবিৰন কোৱা কবিৰ কোৱা খবিৰ কোৱা খবিৰন কোৱা এয়া সেই পৰমাত্মাৰেই এটা ভাষাৰ ভিন্নতাৰ অন্তৰহে এতিয়া সেয়াই একেধৰণে কুৰাণ শৰীফ যি হয় কুৰাণ মজিদ নাম হয় ইয়াৰ কেৱল লিখাতহে অন্তৰ আছে ৰাইটাৰে অনুবাদ কৰাৰ সময়ত সেয়া কবিৰন লিখা বা কবিৰা লিখা একেটাই কথা চাব এয়া কুৰাণ মজিদ হয় এয়া সেইখনে একে হয় ইয়াত এটা আখৰৰো পাৰ্থক্য নাই কিন্তু ইয়াত মজিদ লিখি দিলে আৰবী আৰবী মতন অৰ্থাৎ প্ৰকাশক হৈছে আসিফ বুক ডিপো 422 মতিয়া মহল জামা মছজিদ দিল্লী 6ৰ পৰা এয়া কুৰাণ মজিদ তৰ্জুমা হৈছে মৌলানা ফাতে মোহাম্মদ খাঁ সাহিব জালন্ধৰী তসহি মৌলানা আব্দুল মজিদ সৰবৰ সাহেব প্ৰকাশক হৈছে ফৰিদ বুক ডিপো প্ৰাইভেট লিমিটেড নিউ দিল্লী ইমান এতিয়া ইয়াত সুৰত ফুৰকানীত আহি আছো আমি আখৰৰো অন্তৰ নাই ইয়াত ইমানেই হয় সুৰত ফুৰকানী 25 পৃষ্ঠা নম্বৰ হৈছে ইয়াত 577 হয় তাত 604 কুৰাণ শৰীফত এতিয়া আমি ইয়াত তললৈ আহোঁ এজ ইট ইজ ইয়াত একো অন্তৰ নাই 51 আছিল ইয়াত 52 আৰম্ভ হ'ল फला तुतियल काफिरन ने व जिहादुम बिही जिहादन कबीरा কবিৰা কোৱা কবিৰন কোৱা কবিৰ কোৱা খবিৰা কোৱা এয়া মাত্ৰ ইয়াত কবিৰা লিখা আছে তাত কবিৰন লিখা আছিল এতিয়া ইয়া কবিৰ কোৱা একেই কথা হয় ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিল এতিয়া আমি কুৰাণ শৰীফ চাম এতিয়া আমি এয়া যি পঢ়িছিলোঁ সেয়া কুৰাণ মছজিদ দেখুৱাইছিলোঁ এতিয়া আকৌ কুৰাণ শৰীফ লৈছোঁ ইয়াৰ অনুবাদ আমি এতিয়া চাম এতিয়া চাওক কুৰাণ শৰীফ আকৌ লৈছোঁ সেয়া মছজিদ আছিল এয়া কুৰাণ শৰীফ হয় আৰু ইয়াৰ অনুবাদক প্ৰকাশক মই আগতেই দেখুৱাই থৈছোঁ এই সকলোবোৰ লক্ষ্ণৌ কিতাপঘৰৰ পৰা প্ৰকাশিত মৌচম বাগ সীতাপুৰ ৰোড লক্ষ্ণৌৰ পৰা এতিয়া আমি আহি আছোঁ ইয়াৰ 604 পৃষ্ঠালৈ 604 পৃষ্ঠাত আৰু এয়াই হয় কুৰাণ শৰীফৰ সুৰত ফুৰকানী 25 তললৈ আহোঁ এয়া 52 নম্বৰ আয়াত হয় फला तुतियल काफिरन जाहिदुम बिही जिहादन कबीरन এয়া কবিৰ কোৱা কবিৰা কোৱা কবিৰন কোৱা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল এতিয়া এইটোৱে কি কয় ইয়াত হে পেগম্বৰ কুৰাণ শৰীফৰ জ্ঞান দিয়াজন নিজৰ পেগম্বৰক কৈ আছে তুমি কাফিৰৰ কথা নুশুনিবা সেই কাফিৰে ভগৱানক নামানে এওঁলোকেতো বেলেগ দেৱতাৰ পূজা কৰে এই কুৰাণ শৰীফৰ দলিলৰ পৰা কুৰাণৰ দলিলৰ পৰা তোমাক যি অৱগত কৰাই আছো ইয়াৰ আধাৰত এওঁৰ মুখামুখি হ'বা
সেই কবিৰৰ বাবে, জিহাদন কবিৰৰ সেই কবিৰৰ বাবে, কবিৰ আল্লাহৰ বাবে সংঘৰ্ষ কৰা কাজিয়া নহয়। জিহাদৰ অৰ্থ কাজিয়া কৰা নহয়, সংঘৰ্ষ কৰা। এওঁলোকৰ কথাত নাহিবা, চিধা কথা। এতিয়া চোৱা, আমি 52ৰ অৰ্থ পঢ়িলো। এতিয়া 607ত সূৰত ফুৰকানী 25ৰ, আৰু এই কবিৰ নামৰ আল্লাহ তেওঁৱেই হয় যিয়ে দুয়োখন নদীৰ পাৰক লগ লগাই দিলে, এখনৰ মিঠা পিয়াহ আঁতৰাবলৈ আৰু এখনৰ তিতা কেহা, আৰু দুয়োৰে মাজত এটা শক্তিশালী ৰোড বনাই দিলে। আৰু তেওঁৱেই হয় যিয়ে পানীৰ টোপেৰে মানুহক সৃষ্টি কৰিছে আকৌ চাহিবে নচিব অৰ্থাৎ কাৰোবাৰ ল'ৰা অথবা ছোৱালী, আৰু শহুৰৰ ঘৰ অৰ্থাৎ কাৰোবাৰ জোঁৱাই বোৱাৰী বনালে। আৰু তোমালোকৰ পৰৱৰদিগাৰ সকলোবোৰ কাম কৰিবলৈ সমৰ্থক হয়। আৰু কাফিৰ আল্লাহৰ অবিহনে এনেকুৱাক পূজা কৰে দেৱতাসকলক, যিয়ে না এওঁলোকক পৰিত্ৰাণ কৰাব পাৰে আৰু না তেওঁলোকক কোনো ক্ষতি কৰিব পাৰে। আৰু কাফিৰটো নিজৰ পৰৱৰদিগাৰৰ পৰা অৰ্থাৎ কবিৰৰ পৰা, কবিৰ আল্লাহৰ পৰা মুখ ঘূৰাই আছে, পিঠি দি আছে, মুখ ঘূৰাই থৈছে। এতিয়া 56-55 ইয়াতে সমাপ্ত হ'ল। 56ত কৈছে, হে পয়গম্বৰ, আমি তোমাক ভাল খবৰ শুনাবলৈ আৰু কেৱল শাস্তিৰ পৰা ভয় খুৱাবলৈ পঠিয়াইছিলো। আৰু 57ত কৈছে যে এই লোকসকলক কোৱা যে মই তোমাৰ পৰা আল্লাহৰ আদেশৰ পিছত আৰু একো হাজিৰা নিবিচাৰো, লাগিলে নিজৰ পৰৱৰদিগাৰক পোৱাৰ ৰাস্তা নিজে বাছি লোৱা। এতিয়া 58ত আচৰিত কৰি দিলে, হে পয়গম্বৰ, সেই জীৱিত জনৰ ওপৰত ভৰসা ৰাখা, চৈতন্য নহয়। কবিৰ পৰমাত্মাই যেনেকৈ ভাল আত্মাসকলক লগ পায়, বেদত আপুনি পঢ়িছে, এনেকৈয়ে আদৰণীয় ধৰমদাস চাহেবজীক, আদৰণীয় গৰীবদাস চাহেবজীক, আদৰণীয় নানক চাহেব দেৱক, এনেকৈয়ে আদৰণীয় মোহাম্মদ চাহেব দেৱক লগ কৰিছিলে এই জীৱিত মহাত্মাৰ ৰূপত। কিন্তু এওঁলোকে তেওঁৰ কথা স্বীকাৰ নকৰিছিল। সেই কোৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈছে যে সেই জীৱিতজনৰ ওপৰত ভৰসা ৰাখা, তেওঁ কেতিয়াও নমৰে, তেওঁ অবিনাশী, তেওঁ জীৱিত মহাত্মাৰ ৰূপত তোমাক লগ কৰিছিলে। আৰু গুণৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাই বেলেগ আল্লাহৰ অনিবাৰ্য সাধনা কৰিবৰ বাবে কৈ আছে। আৰু নিজৰ লোকৰ পাপৰ পৰা তেওঁলোক যথেষ্ট সজাগ। এয়া কবিৰ হয়। ইয়াত এয়া 58 নম্বৰ আয়াত হয়। এয়া চাব 58, এয়া 58 হয়। ইয়াত পঢ়িম, এয়া খবিৰা লিখা আছে, ইবাদাই খবিৰা। ইবাদাই মানে পূজাৰ যোগ্য, সেই কবিৰ হয়। ইবাদত মানে পূজা, ইবাদাহি মানে পূজাৰ যোগ্য, এয়া কবিৰ হয়, কবিৰ। এয়া 58। এতিয়া ইয়ালৈ আহিম আকৌ। এয়া 58 আমি পঢ়ি আছো। ইয়াত লিখা আছে, তেওঁ নিজৰ ভক্তসকলক তেওঁ জীৱিত ৰূপেৰে তোমালোকক লগ কৰিছিলে, তেওঁৰ ওপৰত ভৰসা ৰাখা, সেয়া অবিনাশী পৰমাত্মা হয়। আৰু মহিমাৰ লগতে তেওঁৰ সঁচা সাধনা কৰি থাকা। আৰু নিজৰ লোকৰ পাপৰ পৰা সেই কবিৰ বহুত সাৱধান হয়, অৰ্থাৎ পাপক নাশ কৰি দিয়ে। সেই কবিৰ সজাগ হয়, কবিৰ, সেই কবিৰ আল্লাহ, আল্লাহু আকবৰ, সেই কবিৰে সকলো জানে। এতিয়া 59 আচৰিত কৰি দিলে, আৰু যিয়ে আকাশ আৰু মাটি আৰু যিবোৰেই তাৰ মাজত আছে সকলোবোৰক ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বহিল, সেই আল্লাহ ডাঙৰ। এতিয়া এওঁলোকে ইয়াতো কবিৰৰ অৰ্থ ডাঙৰ কৰি দিলে, সেই আল্লাহ কবিৰ হয়। ইয়া লিখিব লাগিছিলে, সেই আল্লাহ কবিৰ হয়। এয়া 59 চাওক, এয়া 59 আহি গ'ল আকৌ। ইয়াত আকৌ খবিৰন লিখা আছে, रहमानु फसल बिही কবিৰন কোৱা, কবিৰ কোৱা, খবিৰ কোৱা। এওঁলোকে ইয়াৰ অৰ্থটো ডাঙৰ কৰি দিলে। এতিয়া আকৌ পঢ়িম এই 58 নম্বৰত, যিয়ে আকাশ আৰু মাটি আৰু বাকী যিবোৰ ইয়াৰ মাজত আছে সকলোবোৰ ছদিনত সৃষ্টি কৰিলে। যি পবিত্ৰ বাইবেলে জ্ঞান দিয়ে, 60% জ্ঞানেই সেই কোৰাণ শ্বৰীফত আছে। ছদিনত সৃষ্টি কৰিলে আৰু সিংহাসনত গৈ বিৰাজমান হ'ল। সেই আল্লাহ ডাঙৰ, সেই আল্লাহ কবিৰ, সেই আল্লাহ আকবৰ, সেই আল্লাহ কবিৰ হয়। সেই ভগৱান কবিৰ বহুত দয়ালু হয়, ৰহমান হয়। আৰু ইয়াৰ খবৰ, ইয়াৰ বিষয়ে জ্ঞান কোনো বা খবৰ ইলমৱালে অৰ্থাৎ তত্ত্বদৰ্শী সন্তক সুধি চোৱা। ইয়াৰে সিদ্ধ হৈ গ'ল যে কোৰাণ শ্বৰীফৰ জ্ঞানদাতাও সেই আল্লাহ অৰ্থাৎ ডাঙৰ ভগৱান, যাক তেওঁ ডাঙৰ বুলি কৈছে, তেওঁৰ বিষয়ে আধা জ্ঞান আছে, তেওঁৰ বিষয়ে খবৰ ভালকৈ নাই। ইয়াতে সেয়া স্পষ্ট কৰিছে যে তেওঁ সাকাৰ পৰমাত্মা হয়, তেওঁৰ নাম কবিৰ হয়। ছদিনত সৃষ্টি ৰচিলে
আৰু সপ্তম দিনত সিংহাসনত গৈ বহিল। গতিকে তেওঁ বিৰাজমান হ'ল। তেওঁ এক দেশীয় আৰু সাকাৰ হয়। তেওঁ মনুষ্য সদৃশ হয়। সেয়া পবিত্ৰ বাইবেলে সিদ্ধ কৰিলে। এতিয়া আজি এই মুছলমান ভাইসকলৰ কথাও ভুল সিদ্ধ হ'ল, যিয়ে হিন্দুসকলক এই বুলি কৈছিলে যে তেওঁলোকে দেৱতাৰ পূজা কৰে, তেওঁলোকৰ মুক্তি নহ'ব। এতিয়া তেওঁলোকো সেই কালৰ জালতেইহে আছে, এইটোও ভাবিব লাগিব। আমি এজন পিতৃৰ সন্তান। পুণ্যাত্মাসকল, পৰমাত্মাক পোৱাটো একেবাৰেই সহজ। এইটো বিশ্বাস হ'ব লাগিব যে কোন পৰমাত্মা হয় আৰু তেওঁ কি স্থিতিত আছে, তেওঁ কেনেকুৱা লীলা কৰে, তেওঁক চিনি পোৱাটো অনিবাৰ্য হয়। আৰু কি তেওঁৰ ৱে অফ ৱৰ্শ্বিপ হয়, সেই পূজাৰ বিধি কি হয় যাৰ দ্বাৰা মুক্তি হ'ব, তেওঁ কোন হয়, কেনেকুৱা হয়, তেওঁৰ নাম কি, ইয়াৰ প্ৰমাণ কি? ইয়াৰ প্ৰমাণ এই সদগ্ৰন্থত আছে। গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে, হে অৰ্জুন, যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মতে আচৰণ কৰে, তেওঁলোকৰ নাতো কোনো গতি হয়, অৰ্থাৎ মুক্তি নাপায়, না তেওঁলোকৰ কোনো সিদ্ধিপ্ৰাপ্ত হয়, আৰু না কোনো সুখ হয়, ইউজলেছ। 24 নম্বৰ শ্লোকত 16 নম্বৰ অধ্যায়ত কৈছে যে গীতাত যে অৰ্জুন, এয়াই তোমাৰ বাবে অৰ্জুন শাস্ত্ৰৰ প্ৰমাণ হয়, কৰ্তব্য আৰু অকৰ্তব্যৰ, কি কৰিব লাগে সাধনা, কি কৰিব নালাগে। কাৰোবাৰ লোকবেদত বিশ্বাস নকৰিবা। যেনেকৈ ৰাধা স্বামীসকলৰ লোকবেদ আপোনালোকক দেখুৱাই দিলেতো হাঁহি উঠিব। তেওঁলোকে এইটোও নাজানে যে সতনাম খোৱাৰ বস্তু নে পিন্ধাৰ বস্তু। যি টি কৈ আছে সতনাম সাৰনাম সেই একেই হয়। সতনামকেই কয় সৎপুৰুষো সতনাম, সাৰ শব্দও সতনাম, আৰু সৎখণ্ডও সতনাম, আৰু সৎপুৰুষো সতনাম। তেওঁলোক যাব সতলোকলৈ। কি আচৰিত কথা কয়। এতিয়া পুণ্যাত্মাসকল, সৃষ্টি ৰচনা শুনাবলৈ ইমানখিনি ভূমিকা বনাইছো যাতে আপোনালোকে এই কথাটো বিশ্বাস কৰে যে এই দাসে যি কৈ আছে আৰু পৰমাত্মাই যি ক'লে দাসে সেয়াই কৈ আছে। এটাতো আপুনি এই তত্ত্বজ্ঞানক বুজিবলৈ যিসকল আশ্ৰমত আহে, এয়া নিঃসংশয় হৈ যাব যে এই দাসে যিবোৰ শব্দ ক'ব এয়া 100% সত্য হ'ব। তেতিয়া আপোনালোকে বুজাটো সহজ হৈ যাব, এই মনৰ সংশয় নাথাকিব। আৰু এয়া বিশ্বাস কৰাবলৈ যে দাসে যি কৈ আছে সেয়া সঁচা হয়, এয়া প্ৰমাণ দেখুৱাই আছো। এই প্ৰমাণবোৰক বুজি পোৱাৰ পিছত আপুনি আকৌ এইটো চাই ল'ব যে ক'ৰবাত কোনো প্ৰমাণ দেখুৱাব পৰা নাই নেকি এই দাসে, আৰু যি শব্দ ক'ব সেয়া প্ৰমাণিত হ'ব। বুজি ল'বা, তেতিয়া খুব শীঘ্ৰেই বুজি পাই যাবা এই ভগৱানৰ পৰিভাষা। এতিয়া এয়া যি সৃষ্টি ৰচনা যি দাসে শুনাব বিচাৰিছিলে, এতিয়া বহুত শ্বৰ্টকাটতে শুনাম, 4-5 মিনিটত। সময় বহুতখিনি হৈ গ'ল। পুণ্যাত্মাসকল, এনেতো পৰমাত্মাৰ বাবেতো মহাপুৰুষসকলে যেনেকৈ তেওঁলোকৰ পুৰুষসকলে কৈ দিলে, মূৰটো দিবলৈ প্ৰস্তুত কৰালে, সকলোৱে থিয় হৈ তপ কৰিলে, চাৰিওফালে জুই জ্বলাই মাজত বহি তপ কৰিলে, ঘৰ ত্যাগ কৰিলে, ভৰি ওপৰ ফালে কৰি সাধনা কৰিলে, ব্ৰত ৰখা আৰম্ভ কৰিলে। যেনেকৈ জৈনসকলত চাব বহুতো ঘোৰ ব্ৰত কৰায়, উপবাস ৰখায়, সেয়াও তেওঁলোকে স্বীকাৰ কৰে। আধা মানুহৰতো তাতেই মৃত্যু হৈ যায়, কিন্তু তথাপিও তেওঁলোক পিছ হুৱকি নাযায়। গতিকে পৰমাত্মা পাবলৈ আমি সময় উলিয়াব লাগিব। আৰু এই কথা পৰমাত্মাৰ সত্যনাৰায়ণ কথা হয়। ইয়াক শুনিলেও আত্মা প্ৰবল হয়, ইয়াৰ দ্বাৰা চাৰ্জ হয়। কিছুমান পাপ এই জ্ঞান যজ্ঞৰে নাশ হয়, যি দাসে আপোনালোকক শুনাই আছে। আৰু প্ৰথমে আমি কি কৰিছিলো, যেনে যেতিয়া এই জ্ঞান নাছিলে, আগতে VCR চলি আছিলে, আৰু এটা VCRৰ এটা ৰাতিৰ 100 টকা চাৰ্জ আছিলে। 3টা কেছেট অনা হৈছিলে, 3 ঘণ্টাৰ ফিল্ম, আৰু সন্ধিয়াই আৰম্ভ কৰি দিয়া হৈছিলে 8 বজাত, আৰু চাহ বনোৱা হৈছিল, খোৱা হৈছিল, আৰু এনেকৈ চকু ডাঙৰ কৰি চাই থকা হৈছিল যে ভাই 100 টকা সম্পূৰ্ণ কৰিম। 3খন ফিল্ম চলোৱা হৈছিলে, 9 ঘণ্টা ফিল্ম চলাইছিলে, আৰু এনেকুৱা বেকাৰ আছিলে। আৰু ইয়াত পৰমাত্মাৰ কথা 10-20 মিনিটতকৈ যদি বেছি হৈ যায়, তেতিয়াও বিশ্বাসেৰে এই কথা শুনিব লাগে ভগৱানৰ, কাৰণ এই অমূল্য ৰত্ন আজিলৈকে কোনেও প্ৰাপ্ত কৰিব পৰা নাই। আপোনাৰ ওপৰত কৃপা কৰিলে ভগৱানে। যেতিয়া আমি নাটক চাবলৈ গৈছিলো গাঁৱত, এনেকৈ আমি বহি যাওঁ, বেকাৰ কথা কৈ আছিলে, এনেকৈ মাটিতে বহি পৰিছিলো য'ত গাধও নবহে, আৰু ৰাতিপুৱা উঠি দেখিছিলো ইয়াত বহি আছিলো ৰাতিটো। ধেত তেৰি, দিনততো এইফালে চাবলৈও মন নাযায় য'ত বহি আছিলো ৰাতিটো।
আৰু যি টি কথা শুনি আছিল আৰু এতিয়া ইয়াত সকলো সুবিধা দিছে ভগৱানে নিজৰ সন্তানক আৰু এই জ্ঞান শুনাই আছে আপুনি কল্পনাও কৰিব নোৱাৰে যে আপোনাৰ কিমান পুণ্য হৈ আছে लख बर सूरा जो जही लख बर सामत दे लख बर यती जहान में जब की तो सतगुरु शरणाले বহুত পুণ্যকৰ্মী যুগ যুগৰ পৰা তুমি আছা আজি আপোনাক যিকোনো কাৰণ বনাই লাগিলে দুখী কৰিয়ে লাগিলে সুখী কৰিয়ে আনিলে ভগৱানে আপোনাক দয়া কৰিলে আপোনাৰ বাবে যি দুখ আপোনাক ইয়ালৈ লৈ আনিছে সেই দুখো আপোনাৰ বাবে আশীৰ্বাদ হ'ব যে এই কাৰণতে আপুনি ভগৱানক পালে আৰু দুখটো আপোনাৰ সন্মুখত নাহি কাৰণ আপোনাৰ বিশ্বাস দৃঢ় হৈ গৈছে গতিকে সৎলোকৰ ভিতৰত পৰমাত্মাই এটা শব্দৰে 16 দ্বীপ উৎপন্ন কৰিলে আকৌ 16 বচনেৰে এজন এজন পুত্ৰৰ উৎপত্তি কৰিলে ইয়াৰ পিছত পৰমাত্মাই সেই 16টা পুত্ৰৰ ভিতৰত এটাৰ নাম যাৰ অচিন্ত আছিল তেওঁক ক'লে যে অচিন্ত এতিয়া তুমি সৃষ্টি ৰচনা কৰা আদেশ দিলে এইটো দেখাবলৈ যে এয়া কোনো বালকৰ কাম নহয় সৃষ্টি ৰচনা সমৰ্থৰ অবিহনে কাম সফল হ'ব নোৱাৰে অচিন্তই কি কৰিলে নিজৰ বচন শক্তিৰে এজন পুৰুষ উৎপন্ন কৰিলে যাক অক্ষৰ পুৰুষ কোৱা হয় গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক 16ত দুজন পুৰুষৰ কথা আছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এতিয়া ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ উৎপত্তিৰ কথা কোৱা হৈ আছে কেনেকৈ হ'ল অক্ষৰ পুৰুষৰ উৎপত্তি অচিন্তই নিজৰ বচনেৰে কৰিলে পৰমেশ্বৰৰ আদেশত পৰমাত্মাই তেওঁক ইমানেই শব্দৰ শক্তি দি দিছিলে অক্ষৰ পুৰুষ যেতিয়া উৎপন্ন হৈ গ'ল নিজৰ মনৰ মতে চলিব ধৰিলে অচিন্তই ক'লে যে মোক সহযোগ কৰা সৃষ্টি ৰচনাত তেওঁৰ কথা নুশুনি তেওঁ মান সৰোবৰৰ ওপৰত অমৃত পানীৰে ভৰি আছিল তাত গৈ জাপ মাৰিলে গা ধুবলৈ আৰু তাতে আনন্দ আহিলে আৰু শুই পৰিলে তাত শ্বাসেৰে শৰীৰ নাছিল এতিয়া তেওঁ শুই পৰিলে অচিন্তই বহি বহি চাই থাকিলে তেতিয়া পৰমাত্মাই ক'লে যে বোপাই সমৰ্থৰ অবিহনে এই কাম হ'ব নোৱাৰে আৰু এতিয়া তুমি বহি থাকা আৰামত এতিয়া তাত গৈ পৰমাত্মাই সেই সৎপুৰুষে কবিৰ দেৱে কি কৰিলে সৰোবৰৰ পৰা পানীৰ পৰা অলপ সৰোবৰৰ পৰা পানী ল'লে নিজৰ শক্তিৰে পানীখিনিক কণী বনাই দিলে যেনেকৈ যাদুবৰে বনাই দিয়ে সেই কণীটোৰ ভিতৰত এটা আত্মা প্ৰৱেশ কৰাই দিলে নিজৰ বচনেৰে সেই কণীটো বহুত ডাঙৰ আছিল আকাৰত সেইটো গড় 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 কৰি তললৈ আহি গ'ল তেওঁৰ অক্ষৰ পুৰুষৰ টোপনি ভাঙি গ'ল এতিয়া কাৰোবাক আধৰুৱা টোপনিত কোনোবাই জগাই দিলে তেওঁৰ বহুত দুখ লাগে সেই দুখ অনুভৱ কৰিলে তেওঁ খং কৰিলে আৰু কণীটোক খঙেৰে চালে খঙেৰে সেই খঙত এই কণীটো ফাটি গ'ল তাৰ পৰা এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কাল ওলালে এক মনুষ্যৰ ৰূপত এই দুয়োকে ক'লে যে অক্ষৰ পুৰুষ তুমি টোপনিত আছিলা আকাশবাণী কৰিছিল পৰমাত্মাই বাহিৰৰ পৰা তুমি বাহিৰলৈ আহা তোমাক জগাবলৈহে এই সকলো লীলা কৰা হৈছে তোমালোক বাহিৰলৈ আহা দুয়ো আহিল আৰু তেওঁক ক'লে তুমি অচিন্তৰ দ্বীপত থাকা তিনিওজন এটা দ্বীপত সেই তিনিজনৰ দুয়ো গুচি গ'ল এজন অচিন্ত অকলে থাকিল এতিয়া কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ জ্যোতি নিৰঞ্জন কোৱা ক্ষৰ পুৰুষ কোৱা আৰু অক্ষৰ পুৰুষ কোৱা বা পৰব্ৰহ্ম কোৱা এই দুয়ো অচিন্তৰ লোকত থাকিব ধৰিলে কিছুদিনৰ পিছত এই ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন কোৱা বা এক কাল কোৱা কাল নামে আগলৈ জনাজাত হ'ব এই ক্ষৰ পুৰুষে ভাবিলে আমি তিনিওজনটো এটা দ্বীপতেই আৰু অন্য আমাৰ ভাই এটা দ্বীপত ইয়াৰ পিছত পৰমাত্মাই কি কৰিলে আমাৰ সকলোৰে উৎপত্তি কৰিলে যিমানখিনি আজি আমি ইয়াত পোক পতংগ হাতী মানুহ ৰজা দেৱ দেৱতা যিসকলে আছে সকলোৰে উৎপত্তি কৰি সৎলোকক সকলোকে বেলেগ বেলেগ স্থান দ্বীপত দি দিলে যে তোমালোক থাকা আৰামত তেতিয়া ইয়াৰ চিন্তা হ'ল দুখ হ'ল হিংসা হ'ল যে আমি তিনিওজন এটা দ্বীপতে আছো আৰু সকলোৱে নিজৰ বেলেগ বেলেগ স্বতন্ত্ৰভাৱে আছে তেতিয়া তেওঁ তপ কৰিবলৈ আৰম্ভ কৰিলে 70 যুগ যেতিয়া তপ কৰিলে প্ৰভুৱে সুধিলে তুমি কি বিচৰা পৰমেশ্বৰে সুধিলে তুমি কি বিচৰা তেওঁ ক'লে যে হে পিতা হে পৰম পিতা মোৰ কাৰণে স্থান কম হৈছে মোক বেলেগকৈ কোনো স্থান দি দিয়ক তেতিয়া পৰমেশ্বৰে তেওঁক 21 ব্ৰহ্মাণ্ড দি দিলে যেনেকৈ কোনো ধনী পিতৃয়ে নিজৰ পুত্ৰক 21 ফ্লেট দি দিয়ে এয়া লৈ লোৱা 21 ফ্লেট তাত গৈ তেওঁ থাকিলে তেওঁ দেখিলে কিন্তু সেয়া খালী পৰি আছিলে তেওঁ ভাবিলে কিবা কনষ্ট্ৰাকশ্যন হওক তেওঁ 70 যুগ তপ আকৌ কৰিলে
আমি কেনেকৈ আবদ্ধ হলো ইয়াত এই কালৰ লগত, কেনেকৈ আহিলো এই ইমান বেয়া লোকত, আমি তাত ভুল কৰিছিলো। আমাৰ পিতৃয়ে আমাক সকলোবোৰ সুবিধা দি ৰাখিছিলে, কোনো অসুবিধা নাছিলে কোনো প্ৰকাৰৰে। আমি অজৰ মৰা আছিলো, আমি সদায় যুৱক আছিলো, আমাৰ পৰিয়াল আছিল, সম্পূৰ্ণ গ্ৰুপ পৰিয়াল আছিল আমাৰ। সৎলোকত সৃষ্টি আছে, এনেকুৱাই আছে, কিন্তু তাত ধ্বংসাত্মা আছে। তাত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, চিৰসেউজ বৃক্ষ আছিলে, কোনো খং ৰাগ নাই, কোনো ভাত বতৰা নাছিলে। আৰু এই ৰাধা স্বামীসকল যিমানেই আছে সকলো একো কয় যে এই সৎলোকত প্ৰকাশ আছে। আৰু তাত আত্মা পৰমাত্মাৰ লগত এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত কোনোবা তুমি মৰিব বিচাৰিছে, তাত বিচাৰি আছে ভগৱানক, পৰমাত্মাক বিচাৰি ফুৰিছে, তেওঁৰ দৰ্শন কৰিব, বহিব আৰু ক'ব নিজৰ দুখবোৰ, আৰু এয়া চাই আনন্দ হ'ব। ভগৱান নিৰাকাৰ হয়, প্ৰকাশ আছে, আৰু আত্মা ইয়াত এনেকৈ মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত। ইয়াত ডুবি মৰি যোৱাৰ দৰে কথা হৈ গ'ল। কাৰোবাৰ সাহস আছে নেকি যে ক'ব ব'লা সমুদ্ৰত ডুবি মৰিম, ভগৱানক পাবা, মাতিলেও নাযায়। ইয়াতো মূৰ্খ বনাই ৰাখিছে আমাক। তেওঁলোকে নাজানে সৎলোকৰ বিষয়ে, এই অজ্ঞানীসকলে নাজানে যে এইবোৰ কথা শুনি একো লাভ নাই, আৰু তেওঁলোকে কথাৰ ওপৰত কথা কয় আৰু শ্ৰদ্ধালুসকলে শুনে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম ভাৰতী কোৰী। ভাৰতী, আপুনি ক'ৰ পৰা আহিছে? মই বিলাসপুৰ ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 6 জানুৱাৰী 2019 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই যি সকলোৱে কৰে পৰম্পৰাগত ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱৰ সাধনা, দুৰ্গাৰ আৰু হনুমানৰ, এওঁলোক সকলোৰে ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, কথাটো এনেকুৱা, আগতে যেতিয়া মোৰ বিয়া হোৱা নাছিলে তেতিয়া আমি ইমান বেছি কৰ্মকাণ্ডৰ ভক্তি কৰা নাছিলোঁ। পৰমাত্মা মনত আছিল, অকল সেইটো কথাই ভাবিছিলোঁ। কিন্তু যেতিয়াই মোৰ বিয়া হ'ল, শহুৰৰ ঘৰত যেতিয়া দেখিলোঁ তেওঁলোকে বহুত ভক্তিত, ব্ৰত ইত্যাদিত মোৰ ঘৰতো কৰিছিলে, কিন্তু মই ইমান কৰা নাছিলোঁ। কিন্তু যেতিয়াই বিয়া হ'ল তেতিয়া জীৱনত ইমান সমস্যা আহিল, ইমান বেছি যে 18-20 বছৰ কষ্টৰ মাজেৰেই গ'ল, সকলো ফালৰ পৰাই সমস্যা। আৰু তাৰপিছত মই ভক্তিৰ ফালে গ'লোঁ। যেনেদৰে দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰখা, এনেকুৱা কি ভক্তি আছে যি ছাৰ মই কৰা নাই। এই দেৱী দেৱতাৰ শৰণলৈ মই গৈছিলোঁ, মন্দিৰে মন্দিৰে গৈছোঁ। মঙলবাৰে শনিবাৰে হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ দিওঁ, চাকি জ্বলাওঁ, কেতিয়াবা দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰাখি ৰতনপুৰলৈ যাওঁ। কঠিনতকৈ কঠিন যি ভক্তি আছে। 5 বজাতে উঠি সূৰ্য ভগৱানক পানী দিওঁ, গছ পৰ্যন্ত পূজা কৰিছোঁ। 5ডাল গছ টাবত ৰুই তাত সদায় সৰিয়হৰ তেলৰ চাকি জ্বলাওঁ, সকলো ধৰণৰ ভক্তি কৰিছিলোঁ। ইয়াৰ বাবে মোৰ সমস্যা কমাতকৈ বাঢ়িহে গৈছিল। আচৰিত হৈছিলোঁ, কাৰো একো ক্ষতি কৰা নাই, না কাৰোবাৰ বেয়াটো ভাবোঁ, কিন্তু মোৰ জীৱনত ইমান অশান্তি কিয় হৈ আছে? সকলো ঠিকে আছিল। মোৰ হাজবেণ্ড পুলিচৰ চাকৰিত ইন্সপেক্টৰ আছিলে আৰু তেওঁৰ ভাল পোষ্ট আছিলে, আৰু কোনো আৰ্থিক সমস্যাও নাছিল আমাৰ। কিন্তু ঘৰত বহুত কাজিয়া হৈছিলে, বহুত অশান্তি হৈছিলে। ইজনৰ আনজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিছিলে সেয়া নাছিলে। তাৰপিছত যেতিয়া তেওঁৰ সমস্যা বেছি হ'ল, তেওঁৰ বেমাৰ হ'ল, তেওঁৰ হাৰ্ট এটেক হৈছিলে, তাৰপিছত তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আৰু তাৰপিছত মোৰ মা দেউতা ঢুকাই গ'ল। যেতিয়া মোৰ মা দেউতাও ঢুকাল, মোৰ হাজবেণ্ডৰো বেমাৰ হ'ল। তাৰপিছত আমি আৰ্থিক ৰূপতো বহুত সমস্যাত পৰিলোঁ, ক'ৰ পৰা ছাপৰ্ট পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডৰো ডেথ হ'ল। যেতিয়া তেওঁৰ ডেথ হ'ল তেতিয়া একেবাৰে অসহায় হৈ গ'লোঁ। মোৰ লগত মোৰ 2টা সন্তান আছে, পুত্ৰ আৰু পুত্ৰী, আৰু মই। আমাৰ 3টাৰ বাহিৰে আমাৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনোৱে নাই, কাৰণ আমাক কোনো সোধা মানুহে নাছিলে, আমাক কোনেও 1 পইচাৰো সহায় কৰা নাছিলে। আৰু সকলোৱে জানিছিলে আমি যি 8 বছৰৰ পৰা আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছোঁ, সেইবোৰৰ কাৰণে কোনেও হেল্প কৰা নাছিলে। যেতিয়া তেওঁ ঢুকাল তাৰ পিছৰ পৰাই যেতিয়া আমাৰ মূৰত আকাশ ভাঙিল, আমি 3টাই জানিছিলোঁ যে আমাৰ এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে কোনো নাছিল। গতিকে একেবাৰে অকলশৰীয়া হৈ গৈছিলোঁ আৰু আৰ্থিক ৰূপত ইমান দুৰ্বল আছিলোঁ। 0 বেংক বেলেঞ্চ আছিল, একো নাছিল আমাৰ।
ধাৰত পৰি গৈছিলোঁ একেবাৰে। ইয়াৰ বাহিৰে মৰেল ছাপৰ্টো নাছিলে কাৰো আমাৰ ওচৰত। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এটা কথাই ভাবিলোঁ, পৰমাত্মা ক'ত আছে আপুনি? যদি আছে আপুনিয়ে চাব। মই সকলো এৰি দিলোঁ, কাৰণ পূজা কৰি মই একো লাভ পোৱাই নাছিলোঁ। সেই সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজক আমি ফ'ল' কৰিব আৰম্ভ কৰিলোঁ, সৎসংগ শুনা আৰম্ভ কৰিলোঁ। তেওঁৰ মানে মোৰ ভনীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ কথা কৈছিলে ভূপালৰ পৰা। মোৰ ভিন্দ তেওঁৰ লগত জড়িত হৈ আছিলে। তেওঁৰ পৰা 3 বছৰৰ আগতে জ্ঞান গংগা কিতাপখন আনিছিলোঁ। তেওঁ কৈছিলে এই কিতাপখন পঢ়িবা, তোমাৰ জীৱনৰ সমস্যা দূৰ হ'ব। কিন্তু মই মনা নাছিলোঁ, মানে মই নাজানিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কিতাপখনত এনেকুৱা কি আছিলে যে তেওঁলোক জড়িত হৈছিলে? চাগে ময়ো মই বশীভূত হৈহে যাম এনেকুৱা লাগিছিলে। গতিকে মই সেইকাৰণে সেইখনত হাত নলগালোঁ। কিন্তু যেতিয়া সমস্যা বেছি হ'ল, যেতিয়া মই হঠাৎ মুম্বাই গ'লোঁ, মোৰ মাৰ ঘৰ মুম্বাইতে হয়, তেতিয়া মোৰ ভনী আৰু মই এনেই গুচি গ'লোঁ যে নামদান কেন্দ্ৰলৈ গৈ চাওঁ। তাইও অলপ সৎসংগ শুনিছিলে যে জ্ঞান ভাল হয় তেওঁৰ, শুনিব লাগে। তেতিয়া অলপ বুজিলোঁ। তেতিয়া নামদান কেন্দ্ৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপোনাৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হৈ তেওঁৰ জ্ঞানবোৰ ভালদৰে বুজিলোঁ, ফ'ল' কৰিলোঁ, তেওঁৰ যি মৰ্যাদা আছে সকলোবোৰ, মই মোৰ 1.5 বছৰ সময় লাগিল। মোৰ হাজবেণ্ড 2019ত ঢুকাল। তাৰপিছত 2020ত এই কৰোণা মহামাৰীও আহি গ'ল। সেইবাবেতো আপোনালোকে বুজিয়েই পাইছে, কোনোবা আৰ্থিক লাভটো বাদ দিয়ক, কোনো আমাৰ লগতো নাছিলে। আমি সেই সময়ত অকলে আছিলোঁ। কিন্তু আমাক প্ৰতিটো সময়ত নাজানো ক'ৰ পৰা, কিন্তু পৰমাত্মাই আমাক সহায় কৰিলে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ হৈ থাকিল। মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত যেতিয়া মোৰ আৰ্থিক সমস্যা হৈছিলে, মুখামুখি হৈছিলোঁ, আৰু পেঞ্চনো হোৱা নাছিলে তেতিয়া, না কিবা সমাধান বিচাৰি পাইছিলোঁ। যি আৰ্থিক সহায় যি বিভাগৰ পৰা পাবলগীয়া আছিলে, তাৰ বাবে বহুত সমস্যা হৈছিলে। পেঞ্চনৰ বাবে মই ইনলৰ ঘৰৰ পৰাই তেওঁলোকৰ কিছু ৰাজনীতিক ভাল সম্বন্ধ আছিলে, পাৱাৰ আছে, তাৰে ব্যৱহাৰ কৰি তেওঁলোকে ৰখাই দিছিলে। গতিকে সেয়া আমি পোৱা নাছিলোঁ। আমি বৰ সমস্যাত পৰিছিলোঁ। কোনো চৰকাৰী কাম মই নাজানিছিলোঁ। তিনিওজনে ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰত্যেক বিভাগত গৈ ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা খোৱা লোৱা নকৰাকৈ আছিলোঁ। আমি নাজানিছিলোঁ। পৰমাত্মাই ইমান প্ৰেৰণা কৰিছিলে, তেওঁ আমাক নিজে কৈছিলে, আমাৰ মনলৈ আহিছিলে আজি এওঁক এইজন অধিকাৰীক লগ কৰিব লাগিব। আৰু এনেকৈ থাকোঁতে মই আশা এৰি দিছিলোঁ, ক'ৰ পৰা একো হোৱা নাই বুলি। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ তাত প্ৰাৰ্থনা জনালোঁ যে মালিক, এনেকুৱা সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে, বহুত সমস্যা হৈ আছে। যেতিয়া তাৰ পৰা উত্তৰ আহিলে মালিকে দয়া কৰিব, তেতিয়া সঁচাকৈ মালিকৰ দয়া হ'ল। মই ঘৰত বহিয়ে, আপোনালোকে বিশ্বাস নকৰিব, মই ঘৰত বহিয়ে স্পন্দন চেল কিবা থাকে পুলিচ বিভাগত, য'ত আমি আমাৰ কমপ্লেইন দিব লাগে, তাতে কমপ্লেইন দিছিলোঁ। তেতিয়া সোনকালে ডিজি ছাৰে নিজে আহি ইমান সোনকালে সকলোবোৰ কাম বহুত সোনকালে সকলো কাম সম্পূৰ্ণ কৰি দিলে। পেঞ্চনো পালোঁ, মই অনুকম্পা নিযুক্তি পালোঁ। আজি ময়ো পুলিচ বিভাগত SIৰ পোষ্টত কাম কৰি আছোঁ। অনুকম্পা নিযুক্তি পাইছোঁ মোৰ স্বামীৰ স্থানত। আজি বৰ্তমান মূৰ উঠাই নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এইবোৰ হৈছে চমৎকাৰ। আৰু শাৰীৰিক লাভটো হৈছেই। মাজতে মোৰ কৰোণা হৈ গৈছিলে। যেতিয়া আমাৰ তিনিওটাৰে কৰোণা হৈছিলে, একেলগে হৈছিলে, ইজনে আনজনক চোৱা চিতাও কৰিব নোৱাৰিছিলোঁ, পানী দিবলৈও কোনো নাছিলে। এনেকুৱা সময়ত আমি পৰমাত্মাক মনত পেলাইছিলোঁ যে মালিক, আপুনি সহায় কৰক, আপোনাৰে সকলো। গতিকে পৰমাত্মাৰ দয়াত মই কেৱল হোৱাটছআপত এটা মেছেজ দিছিলোঁ এগৰাকী ভগতমতীক যে মই বেমাৰত আছোঁ। এইটোও কোৱা নাছিলোঁ যে কৰোণা হৈছে। সেই ভগতমতীয়ে নাজানো কেনেকৈ ক'লে, যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁলোকে ঘৰত, পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত আমাৰ খোৱা বস্তু পঠিয়ালে, ঔষধ পঠিয়ালে, আমাৰ বাবে ফল মূল পঠিয়ালে, আমাৰ সম্পূৰ্ণ ধ্যান ৰাখিছিলে। যেতিয়ালৈকে আমি ভাল হোৱা নাই তেতিয়ালৈকে আমাক ফোন কৰি সুধিছিল, আজি ভোজন কৰিলে নে নাই, আপোনালোকৰ স্বাস্থ্য কেনেকুৱা। গতিকে এয়া মালিকেই কৰিব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো ধাৰণাও আছে যে তেওঁৰ লগত অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হৈছে। আপুনি এগৰাকী SI পোষ্টত কাম কৰি আছে। তেন্তে কি এইটো কথা শুদ্ধ নেকি? আপোনাৰ এনেকুৱা লগা নাই নেকি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত অন্ধশ্ৰদ্ধাত জড়িত হৈছে? নাই, অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হোৱা নাই। কাৰণ শ্ৰদ্ধা আৰু ভক্তি আমি আগতে বহুত কৰিলোঁ। কিন্তু যেতিয়া আমি এই জ্ঞান বুজিলোঁ, জ্ঞানৰ সৈতে জড়িত হ'লোঁ, যেতিয়া আমি এই জ্ঞান বুজিলোঁ, তেতিয়া আমাৰ ওপৰত আকাশ ভাঙি পৰিল। কাৰণ যেতিয়া আমি গম পালোঁ, আমি যি ভক্তি সাধনা কৰি আছোঁ, আমি ভাবিছিলোঁ যে
দুখ দিওঁ বেছিভাগ মানুহে ভগৱানক দুখ দিয়ে আমি এইটো কৰিছোঁ সিটো কৰিছোঁ ভগৱান নায়ে চাগে ভগৱানটো নায়েই কিন্তু এয়া যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এয়া সৎগ্ৰন্থৰ পৰা আমাক ক'লে যে আমাৰ ধৰ্মৰ কিতাপত লিখা আছে যে আমি যি ভক্তি কৰিছোঁ সেয়া শাস্ত্ৰ বিৰোধী সেইবাবে আমাৰ লাভ হোৱা নাই আমি কিবা ভুল কৰি আছোঁ যি আমি কৰিব নালাগে তেওঁ আমাক কৈছিলে যে পৰমাত্মা কোন হয় কেনেকৈ পাব পাৰি তেওঁক পোৱাৰ বিধি কি তেওঁক পোৱাৰ সঠিক ভক্তি বিধি কি হয় মুক্তিৰ মাৰ্গ কি হয় যেতিয়া এইবোৰ গম পালোঁ আমাৰ দুখ যিবোৰ হৈ আছিলে সেইবোৰতো হৈয়ে আছিলে কিন্তু আমাৰতো যেনে ধৰক গাত কাইটে পিন্ধি আছে তেতিয়া সেইটোৱে বুজি পালোঁ যে আমিতো বহুত ভুলো কৰি আছিলোঁ সেইবাবে ইমান কষ্ট হৈ আছিল যেতিয়া আমি গম পালোঁ যে এওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে সন্ত ৰামপালদেৱ মহাৰাজ যি আছে তেওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে আমাৰ সকলো সৎগ্ৰন্থৰ পৰা আমাৰ কুৰাণ বাইবেল গীতা আমাৰ যি 18 বোধ 6খন শাস্ত্ৰ 4খন বেদ আৰু 5খন সূক্ষ্ম বেদ যিখন আমালৈ নাহিল ইমানখিনি সন্ত ৰামপালদেৱ মহাৰাজে খুলি মানে আমাক ক'লে আমাক জ্ঞান দিলে আৰু তেওঁ প্ৰমাণিত জ্ঞান দিয়ে এই প্ৰমাণিত জ্ঞানক চায়ে আমি এই ভক্তিত আগবাঢ়িছোঁ আৰু মই ইয়াত লাভ পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বহুত সহজে পোৱা যায় বিনা মানে কোনো পইচা নিদিয়াকৈ বিনামূলীয়া শিক্ষা পাব যেতিয়া সৎসংগ আহে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ তাৰ তলত হালধীয়া শাৰী আহে তাতে সকলো ফোন নম্বৰ দিয়া থাকে সেই ফোন নম্বৰত ফোন কৰি সেই নামদান কেন্দ্ৰৰ বিষয়ে আপুনি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে ধন্যবাদ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528 गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर ता जगतगुरु तत्त्वदर्शी सন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত অহা 9-10-11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীব দাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চোজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব